প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা ভাস্কৰজ্যোতি দাসৰ বিয়োগ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত 51 বছৰ বয়সত ইহলীলা সম্বৰণ কৰে অসমৰ এগৰাকী অন্যতম প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা ভাস্কৰজ্যোতি দাস আৰু নাই তেখেতে বহুদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল অৱশেষত 51 বছৰ বয়সত 26 ডিচেম্বৰ সন্ধিয়া 6 বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত ইহলীলা সম্বৰণ কৰে তেখেতে দীৰ্ঘদিন ধৰি চলচ্চিত্ৰ নিৰ্মাতা গৰাকী কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰা লগে লগে সাংস্কৃতিক জগতত শোকৰ ছাপ পৰে বহুসংখ্যক শুভাকাংক্ষীয়ে হাস্পতালত দাসলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জন্মগতভাৱে টংলা নিবাসী প্ৰয়াত লক্ষ্মীকান্ত দাস আৰু বাসন্তী দাসৰ কুচুক পুত্ৰ দাসে কৰ্মক্ষেত্ৰে গুৱাহাটীৰ পাঞ্জাবাৰীৰ বাসিন্দা আছিল সাংস্কৃতিক কৰ্মী দাসৰ অন্ত্যেষ্টিক্ৰিয়া তেওঁৰ জন্মস্থান টংলাত আজি সম্পন্ন কৰা হয় উল্লেখযোগ্য যে কটন কলেজৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষা সমাপ্ত কৰাৰ পিছত দন্ত চিকিৎসা পাঠ্যক্ৰমত তেওঁ নামভৰ্তি কৰে কিন্তু ইতিমধ্যে আধাতে এই পাঠ্যক্ৰম এৰি দাসে ছবি নিৰ্মাণৰ সৈতে জড়িত হৈ পৰে লাহে লাহে নিজৰ দক্ষতাৰে ছবি উদ্যোগত দাস প্ৰতিষ্ঠা হ'বলৈ আৰম্ভ কৰে বিশেষকৈ চিত্ৰনাট্যকাৰ হিচাপে তেওঁ জনপ্ৰিয়তা লাভ কৰে বঁটা বিজয়ী হান্দুক সোণাৰ বৰণ পাহি আৰু বকুল ফুলৰ দৰে আদি ছবি তেওঁ চিত্ৰনাট্য ৰচনা কৰিছিল তদুপৰি অন্তধান নামৰ এখন ছবিও দাসে প্ৰযোজনা কৰাৰ লগতে সহ পৰিচালক হিচাপে কাম কৰিছিল ইয়াৰ সমান্তৰালভাৱে এন আননোন সামাৰ ৱেৰ ইজ মাই হোম আই ডোন্ট ৱান্ট টু বি বৰ্ন এগেইন ফৰ পইম আদিৰ চুটি ছবি আৰু চলচ্চিত্ৰ নিৰ্মাণেও তেওঁ সুখ্যাতি লাভ কৰিছিল কেৰালাত অনুষ্ঠিত চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ চুটি ছবি মহোৎসৱত তেওঁৰ এন আননোন সামাৰ নামৰ ছবিখনে প্ৰতিদ্বন্দ্বিতা কৰিছিল ইয়াৰ উপৰিও দ্বিতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ আৰু দ্বিতীয় উত্তৰ পূব ছবি আৰু ভিডিঅ' টেকনিচিয়ান এৱাৰ্ডত তেওঁ জুৰি হিচাপে দায়িত্ব পালন কৰিছিল সম্প্ৰতি এখন ছবিৰ কাম কৰি থকা সময়তে অসুস্থ হৈ পৰা দাসক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল অবিবাহিত দাসক সুস্থ কৰি তুলিবলৈ চিকিৎসকে অপ্ৰাণ চেষ্টা চলাইছিল যদিও 26 ডিচেম্বৰ সন্ধিয়া তেওঁ ৰাজ্যবাসীক কষ্টব্ধ কৰি প্ৰান্তীয়া কৰে বিশিষ্ট চিত্ৰনাট্যকাৰ দাসে দুগৰাকী বাইদেউ তিনিগৰাকী ভাতৃ আৰু অজস্ৰ গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায় কালি আমি খবৰটো পাই ভাস্কৰজ্যোতি দাসৰ আমি মৰ্মাহত হৈছোঁ আমি সৰুৰ পৰা ডাঙৰ হৈছোঁ ইয়াৰ পঢ়া শুনা কৰি তেওঁ ডক্টৰী ডেণ্টিষ্ট ডক্টৰ তেওঁ পঢ়ি আছিলে আৰু আধাতে তেওঁ অলপ নেশ্যনেল জিঅ'গ্ৰাফী আৰু স্ক্ৰিপ্ট ৰাইটাৰ আৰু বিভিন্ন ইণ্ডিয়াৰ বাহিৰত তেওঁ গৈছিলে আৰু কেলকাতা হওক দিল্লী হওক ইণ্ডিয়াৰ ভিতৰতো তেওঁ এটা সুনাম কঢ়িয়াই আনিছিল আমি আচৰিত হৈছিলোঁ শুনা পাই যে আমাৰ এই ওচৰৰ চুবুৰীয়া ল'ৰাজন আজি বাহিৰত ইমান এটা নাম কমাইছে আমি কিন্তু ওচৰ চুবুৰীয়া সঁচাকৈ ইমান গম পোৱা নাছিলোঁ আৰু যোৱাকালি যেতিয়া আমি গম পালোঁ তেওঁৰ ঢুকাইছে বুলি আমি পৰলোক গমন কৰিছে বুলি আমি গম পোৱাৰ পিছত আমি সকলো মৰ্মাহত হৈছোঁ আৰু সঁচাকৈ দুখজনক জ্যোতি দাস আৰু খুব অমায়িক আছিলে আৰু কথা বাৰ্তা একদম নম্ৰ আছিলে চবৰ লগত এটা হাঁহি মুখে তেওঁ কথা পাতিছিলে সঁচাকৈ আমি এই চুবুৰীয়া হিচাপে আৰু টংলাবাসী হিচাপে আজি আমি চবেই মৰ্মাহত হৈছোঁ তেওঁ কৈছিলোঁ যে কেইদিনমানৰ পৰা তেওঁ এটা বেমাৰত ভুগি আছিলে এই বেমাৰত ভুগি তেওঁ কিন্তু এটা কথা বেমাৰত ভুগি থকাৰ পিছতো তেওঁ কিন্তু বহি থকা নাই তেওঁ খুব স্ক্ৰিপ্ট ইয়াৰ মানে আপোনাৰ ৱাইল্ড লাইফৰ লগতো তেওঁ জড়িত আছিলে তেওঁ এই বেমাৰ থকাৰ পিছতো তেওঁ কিন্তু বেমাৰক মানে নকৰি তেওঁ কামত মনোযোগ দিছিলে আৰু সেইকাৰণে সঁচাকৈ তেওঁ এটা কাম কৰা এটা ব্যক্তি আছিলে আৰু সঁচাকৈ এই টংলাৰ পৰা যায় তেওঁ যে এটা ভাৰতবৰ্ষত আৰু বিদেশতো যে এটা ভাল প্ৰতিষ্ঠা কৰিব পাৰিছে সঁচাকৈ আমি কালি এইটো শুনি ফালে আমি আৰু তেওঁৰ আত্মাৰ সদ্গতি হওক ভগৱানৰ ওচৰত আমি চবেই সকলোৱে আজি প্ৰাৰ্থনা জনাইছোঁ দাস আমি ভাস্কৰ দা বুলি জানো সকলোৱে মানে ভাস্কৰ দা ৰূপে পৰিচিত ভাস্কৰজ্যোতি দাস তেওঁ একেৰাহে কথাশিল্পীৰ পৰা লিখকৰ পৰা মানে একেৰাহে ফিল্ম মেকাৰ তেওঁৰ অসমীয়া চিনেমাত এটা নতুন ধৰণৰ ধাৰা আনিবৰ কাৰণে প্ৰয়াস কৰা সকলৰ ভিতৰত মানে নাম ল'ব লাগিব ভাস্কৰজ্যোতি দাসৰ ভাস্কৰ দাৰ নাম তেওঁ বিভিন্ন ধৰণৰ চিত্ৰনাট্য লিখি পিনে তেওঁ নেশ্যনেল এৱাৰ্ড মানে তেওঁৰ লিখা চিনেমা ব্যতিক্ৰমী ৰূপ পাইছিলে হান্দুক সোণাৰ বৰণ পাখি তাৰপিছত শেহতীয়াভাৱে বহুতো
তেওঁ আৰু আমাৰ দৰেন্দা মিলি পিনে এখন চিনেমা বনাইছিলে, সেইখন হৈছিল অন্তৰ্ধান, এখন ব্যতিক্ৰমী ধৰণৰ এখন চিনেমা। তেওঁৰ তথ্যচিত্ৰ আছিলে এই আনন্দ চামাৰ, যিখন অলপতে কেৰেলাত আছিলে, কেৰেলা ফিল্ম ফেষ্টিভেলত আছিলে। সেইখন শ্ল' ফিল্ম ফেষ্টিভেলত, লণ্ডনৰ বিখ্যাত শ্ল' ফিল্ম ফেষ্টিভেলতো আছিলে। এই হাউচ অফ গ্ল'ৰি, হাউচ অফ গ্ল'জ, সেইখনো বিদেশতো বহুত নাম কমাইছিলে। তেওঁৰ চিনেমা আৰু এখন চাইছিলে আই ডোণ্ট ৱান্ট টু বি পয়েট। চ' সেইখনো তেওঁ কো ডাইৰেক্টৰ হিচাপত সেইখন বনাইছিলে, কো ডাইৰেক্ট কৰিছিলে। সেইখনে পেৰিছৰ কি মিউজিয়াম, গ্লোভ মিউজিয়ামত দৰে এটা সন্মানিত জেগাত প্ৰদৰ্শিত হৈছিলে। মানে সেইটো আমাৰ কাৰণে সঁচাকৈ গৌৰৱৰ কথা। হুৱেৰ ইজ মাই হোম বুলি এখন তথ্যচিত্ৰ আমি একেলগে কৰিছিলোঁ, সেইখনো বিভিন্ন ঠাইত আছিলে। চ' শেহতীয়াকৈ ৰাভা জনজাতিৰ বিভিন্ন লোকবিশ্বাস আৰু লোককাহিনীৰে এখন চিনেমা তেওঁ নিৰ্মাণ কৰি আছিলে। ইতিমধ্যে নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে, কিন্তু অকণমান পষ্ট প্ৰডাকশ্যনৰ কাম থাকি গ'ল। তো আজি আমি সঁচাকৈ সকলো মৰ্মাহত। টংলাৰ পৰা ফটিক নন্দন ৰাভা ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।